ইয়াত চাবা আমি 1971 ওয়াৰৰ দেখুৱাইছো ইয়াত আমাৰ ইণ্ডিয়ান মিলিটাৰী ফোৰ্সক দেখুৱা হৈছে ইয়াতো চোৱা আমাৰ ইণ্ডিয়ান মিলিটাৰীয়ে বিভিন্ন ধৰণৰ অত্যানুধিক যেনে ধৰণৰ most powerful বিভিন্ন ধৰণৰ অস্ত্ৰ লৈ ইষ্ট ওয়েস্ট পাকিস্তানৰ পৰা ইষ্ট পাকিস্তানক তেওঁলোকৰ যেটো হেজেমনি তেওঁলোকৰ যেটো কলোনিয়েলিজম হে কলোনিয়েলিজমৰ পৰা ফ্ৰী কৰিবৰ কাৰণে যুদ্ধত তেওঁলোক নামিছিল ৰে ইয়াত চাবা ইয়াতো দেখুৱা হৈছে সেম সিচুৱেচন যে কেনে ধৰণৰ অৱস্থা ক্ৰিয়েট হৈছিল ডিউৰিং দা টাইম অফ 1971 war with Pakistan ৰে ইয়াত আমি নেক্সট চাও যে 1971 ওয়াৰৰ সময়ছোৱাত কেনে ধৰণৰ পৰিস্থিতি হৈছিল মই অলৰেডি তোমালোকক দেখুৱালো 1971 ওয়াৰৰ পৰৱৰ্তী পৰ্যায়ত পাকিস্তানৰ গোটেই ডেমোক্ৰেটিক সিস্টেমটোত এটা সিগনিফিকেন্ট তাৎপৰ্যপূৰ্ণ পৰিৱৰ্তন আহিছিল কেনে পৰিৱৰ্তন আহিছিল আমি এতিয়া চাও তে ইয়াত চাবা ইয়াত কি বুলি কোৱা হৈছে 1971 war ঠিক আছে 1971 চনৰ যুদ্ধ এতিয়া মনত ৰাখিবা আমি অলৰেডি যিখিনি পঢ়ি আহিছো আমি দেখি আহিছো যে মিলিটাৰী চিফে কি কৰি আছে যে পাকিস্তানৰ গোটেই সিস্টেমটো ডমিনেট কৰি গৈ আছে হয়নে কিন্তু এনেকুৱা নহয় যে পাকিস্তানত কেতিয়াও গণতান্ত্ৰিক প্ৰধানমন্ত্ৰীৰ বা গণতান্ত্ৰিক ৰিপ্ৰেজেন্টেটিভ কেতিয়াও জন্ম হোৱাই নাছিল বা তেওঁলোক জিকা নাছিল এনেকুৱা নহয় ইলেক্টেড হোৱা নাছিল হৈছিল এতিয়া সিগনিফিকেন্ট চেঞ্জেস কোনে আনিব তোমাৰ 1971 ত ওয়াৰ হৈ গল ওয়াৰ হোৱাৰ পিছত ওয়েস্ট পাকিস্তানে কি কৰিলে ইষ্ট পাকিস্তানত ফ্ৰন্টত হাৰিবলগীয়া হল তে ওয়েস্ট পাকিস্তানৰ পিপলৰ ইগো হাৰ্ট হল যুদ্ধত হাৰিলে নিশ্চয় তাৰ মানুহৰ বেয়া লগাটো স্বাভাৱিক তাৰ উপৰিও কি হল যে ইষ্ট পাকিস্তান নক ওয়েস্ট পাকিস্তানৰ পৰা সাইড কৰি দিয়া হল তেওঁলোকৰ এটা শৰীৰৰ এটা অংশ বিভাজন কৰি দিয়া হল তেওঁলোকৰ আৰু বেছি তেওঁলোকৰ কনফ্লিক্ট সৃষ্টি হল কাৰ প্ৰতি ইয়াহিয়া খানৰ শাসনৰ প্ৰতি মানুহৰ ফেইথ হেৰুৱাই পেলালে মানুহে যে ইয়াহিয়া খানৰ নেতৃত্বত পাকিস্তানৰ এটা অংশক ৰিকগনাইজ কৰি দিয়া হল বেলেগ এটা অংশ হিচাপে গৰে কেনেকৈ এইজন ব্যক্তিৰ নেতৃত্বত পাকিস্তানে সুফল লাভ কৰিব পাৰে এনেকেতো সম্ভৱ নহব গৰে মানুহৰ মনত আহিলে মিলিটাৰী ডিক্টেটৰশ্বিপৰ কাম নাই কি কৰিব মানুহে ৰিপ্ৰেজেন্টেটিভ ডেমোক্ৰেসি এস্টাব্লিশ কৰিব এতিয়া হা কেনেকৈ ৰিপ্ৰেজেন্টেটিভ ডেমোক্ৰেসিৰ ফললে পাকিস্তানৰ জনগণ ঢাল খাইছিল আমি চাও গৰে ইয়াত চোৱা আমি কৈছো এন ইলেক্টেড গভৰ্নমেন্ট আন্ডাৰ দা লিডাৰশ্বিপ অফ জুলফিকাৰ আলী ভুট্টো তুমি ইয়াত মনত ৰাখিবা যে জুলফিকাৰ আলী ভুট্টোৱে এজন ব্যক্তি আছিল যেজন ফাৰ্স্ট টাইম পাব্লিক ৰিপ্ৰেজেন্টেটিভ হিচাপে চৰকাৰত বহিব পাৰিছিল মানে ফাৰ্স্ট ইলেক্টেড প্ৰাইম মিনিষ্টাৰ অফ Pakistan. Re yat chua came to power Pakistan from 1971 to 77. 71 ot to Bangladeshok bhag kori diye dia hol. 1971 ot election hol general election ot manuhe army protocol namanu buli kole gutei manuhe hojak hoi poril aru manuhe ki korile vote dile aru ejon elected telukor prime minister jonmo dile ba নিৰ্বাচিত কৰিলে তেওঁৰ নাম হল জুলফিকাৰ আলী ভুট্টো কিন্তু জুলফিকাৰ আলী ভুট্টোৱেও এটা ভুল কৰি পেলাইছিল যে এজন ব্যক্তি কি কৰিছিল তেওঁ জিয়াউল হকক যেতিয়া তেওঁ প্ৰাইম মিনিষ্টাৰ আছিল জিয়াউল হকক কি কৰিলে জানানে আৰ্মি চিফ হিচাপে তেওঁ এপইন্টমেন্ট দিলে মানে এটো এটা নিয়মে প্ৰেসিডেন্ট মানে যদি প্ৰেসিডেন্ট হিচাপে নিজক ইলেক্ট কৰিলে হেতেন প্ৰেসিডেন্ট হিচাপে তেও দিলে হেতেন প্ৰাইম মিনিষ্টাৰ হিচাপে তেও নিজে ইলেক্ট কৰিলে তেও কিছুকাল প্ৰেসিডেন্ট হিচাপে আৰু ম্যাক্সিমাম টাইম প্ৰাইম মিনিষ্টাৰ হিচাপে কাৰ্য সম্পাদন কৰিলে কৰাৰ সময়ছোৱাত তেও কি কৰিলে জিয়াউল হকক খুব বিশ্বাসী ব্যক্তি হিচাপে লৈ তেও কি কৰিলে তেও আৰ্মি চিফ হিচাপে তেও এপইন্টমেন্ট দিলে তেও নিযুক্তি প্ৰদান কৰিলে এতিয়া সোৱা মানুহ মানে লোভ মোহ মায়া হয় নহয় এটো মানৱ জীবৰ লগত ঘনিষ্ঠ তে জিয়াউল হকে ভাবিলে যে জুলফিকাৰ আলী ভুট্টোৰ আন্ডাৰত মই আছো মোৰ যদি আগৰ চিফ বিলাক চাবলে যাও তেওঁলোক তো নিজক প্ৰেসিডেন্ট বা প্ৰাইম মিনিষ্টাৰ হিচাপে ৰিকগনিশ্যন কৰিছিল মই কিয় নোৱাৰিম মোৰ হাততো আৰ্ম ফোৰ্স আছে গম পালা তেও কি কৰিলে লাহে লাহে গুটে এটা কনসেনসাস ক্ৰিয়েট কৰিলে এটা স্ট্ৰেটেজি ক্ৰিয়েট কৰিলে কৰি জুলফিকাৰ আলী ভুট্টো কিছুমান মিছা এলিগেশনত এৰেষ্ট কৰাইলে ডিটেইন কৰি কি কৰিলে জানানে তেও নিজক জিয়াউল হকে নিজক মই প্ৰেসিডেন্ট বুলি ডিক্লেয়াৰ কৰি দিলে উপায় নাই প্ৰেসিডেন্ট কোন যেজন আছিল প্ৰাইম মিনিষ্টাৰ তেওক ডিটেইন কৰি দিলে জেলত ভৰাই দিলে জিয়াউল হকে নিজক প্ৰেসিডেন্ট হিচাপে ডিক্লেয়াৰ কৰি দিলে জনসাধাৰণ আকো কলে আহি গল মিলিটাৰী ৰুলৰ আন্ডাৰত আহি গল
গোটে সিস্টেমটো বুজি পাইছা নাই ইয়াক খেদি অমুক সোমাব তমুকক খেদি অমুক সোমাব মানে ইয়াত খেদাখেদি খেল চলি আছে বেলেগ একো হোৱা নাই শাসন বাহিৰত যাওক জনসাধাৰণৰ ডেভেলপমেণ্ট ভাৰমে যায় মানে এনেকুৱা একো তেওঁলোকৰ ৱে অফ এপ্ৰ'চ নাই মেইন কাম হ'ল লোভ কিহৰ লোভ পাৱাৰৰ লোভ গম পালা ক্ষমতাৰ লোভ মানে জিয়াউল হক আহিলে এতিয়া আমি চাওঁ জিয়াউল হক সবা জেনেৰেল জিয়াউল হক ফেস্ট এ প্ৰ ডেমক্ৰেসি মুভমেন্ট from 1982 onwards an elected democratic government was established once again 1988 under the leadership of Benazir Bhutto etia soa eijon Zulfikar Ali Bhutto hoyne eijon Ziaul Haq Zulfikar Ali Bhutto e Ziaul Haqok army chief banaisil gom palane etia army chief gora ki korile eok misa era case ot phosai teok ki koraile hang koraile ফাঁসি দিয়াই দিলে করে পরবর্তী পর্যায়ে তেও নিজক প্রেসিডেন্ট হিসাবে ডিক্লেয়ার কৰি দিলে এটা তেওর প্রেসিডেন্টশিপত 1982 লৈকে চলিলে গম পালানে কিন্তু মানুহে জুলফিকৰ আলী ভুট্টোৰ সময়ছোৱাৰ শাসন ভাল পাইছিল গম পালা তুমি তিতা কেৰেলা খালেহে গম পাবা কিমান তিতা এদিন মিঠা কাইললে মিঠা সদায় ৰাতিপুৱা যদি তোমাক তিতা কেৰেলাৰে ভাত দিয়া হয় কেনে লাগিব বিহ ফিল হ'ব হয় নহয় মানে এটো এটা পয়জন হৈ যাব গতিকে মানুহে কি হৈছিল আগতে তিতা কেৰেলা খাই আছিল ফটকে বেলেগ কেৰেলা খাব পালে যেটো কম তিতা ভাত কেৰেলা হয় না নহয় জুলফিকৰ আলী ভুট্টোৰ শাসনকাল আকো তিতা কেৰেলা আহি গল গতিকে মানুহ কি হৈছিল ইৰিটেট হৈ গৈছিল অশান্তি পাইছিল বলে নাই এনেকেতো সম্ভৱ নহয় কি কৰিব লাগিব আমি আন্দোলন কৰিব লাগিব কাৰণ আমাৰ সৰকাৰ তেলকে আন্দোলন কৰিবলৈ প্ৰ ডেমক্ৰেসি মুভমেন্ট এজন মানুহক সম্ভালা পসিবল দুজন মানুহক সম্ভালা পসিবল 1 লাখ মানুহক সম্ভালা পসিবল কিন্তু গুটেই যদি পাকিস্তানৰ জনগণ উল্টা ৰাস্তা ফালে যাবলৈ ইমানখিনি মানুহক সম্ভালিবলৈ ইমান আৰ্ম ফৰ্চটো জিয়াউল হকৰ হাতত নাছিল আছিল জানো পসিবল নহয় গতিকে নহয় যেহেতু মানুহে কি কৰিছিল আকৌ চেঞ্জেছ লৈ আনিছিল কেতিয়া 1988 ত জুলফিকৰ আলী ভুট্টোৰ সন্তান বেনাৰ্জীৰ ভুট্টোক মানুহে কি কৰিলে ইলেকশনত জিকাই দিলে বেনাৰ্জী ভুট্টো আহিলে আকৌ তোমাৰ ডেমক্ৰেটিক গভৰ্নমেন্ট এস্টাবলিশ হল ধুনিয়াকে শাসন চলিব লালে কিন্তু এতিয়াই তোমালকে ডিফাইন নকৰিবা যে বেনাৰ্জী ভুট্টো আহি গল শাসন চলিলে পাকিস্তান ঠাণ্ডা হৈ গল নাই হোৱা ইমান সহজ নহয় চাই লোৱা লাহে লাহে কি হ'বলৈ গৈ আছে এতিয়া চোৱা যে বেনাৰ্জীৰ ভুট্টো আহিলে কিন্তু বেনাৰ্জীৰ ভুট্টোৱে বৰ বিশেষ দিন শাসন কৰিব নোৱাৰিব মানে চেঞ্জেছ ইয়াৰ এটা এনেকুৱা পাৱাৰ পলিটিক্স চলিয়ে থাকিব এতিয়া লাহে লাহে চোৱা পাকিস্তানী পলিটিক্স সেন্টাৰ্ড এৰাউণ্ড দা পলিটিক্যাল কম্পিটিশন বিটুইন দা পাৰ্টি অফ বেনাৰ্জীৰ ভুট্টো কৰ পৰা বিলংস কৰিছে তেওঁৰ পিতৃয়ে যেটো পলিটিক্যাল পাৰ্টিত ৰিপ্ৰেজেন্ট কৰিছিলে দা পাকিস্তান পিপলছ পাৰ্টি এণ্ড দা পাৰ্টি অফ নৱাজ শৰীফ দা মুছলিম লীগ নৱাজ শৰীফৰ নামটো তোমালোকে নিশ্চয় অলপ চলপ শুনিছা বৰ বিশেষ দিন আগৰ কাহিনী নহয় বা তোমালোকৰ মাতৃ পিতৃ বা আমাৰ জেনেৰেশ্যনৰ যিমান মানুহ আছে আমি বেনাৰ্জীৰ ভুট্টো লৈকে নুশুনিলেও কিন্তু আমি নৱাজ শৰীফটো খুব এটা স্পেলড এটা ৰিপিটেড নেম অফ পাকিস্তান নৱাজ শৰীফৰ নামটো আমি খুব শুনিছো গতিকে চাবা যে বেনাৰ্জীৰ ভুট্টোক সাইড কৰি কোন আহি গল নৱাজ শৰীফ দা মুছলিম লীগ যেটো মুছলিম লীগ বুলি পলিটিক্যাল পাৰ্টিয়ে পাকিস্তানৰ সৃষ্টি কৰিছিল ইয়াৰ এটা বস্তু ফটকে মনত পৰিছে কাৰণে কৈ দিও চোৱা 1947 ত ইন্ডিয়া পাকিস্তান ডিভাইড হল টু নেশন হল হয় নহয় আমি এটোৱে পাকিস্তান ধৰিলো এটো ইন্ডিয়া ধৰিলো 1948 ত কি হল তোমাৰ মোহাম্মদ আলী জিন্না ঢুকাই গল মোহাম্মদ আলী জিন্না যদি 1947 ত ঢুকাই থাকিলে হেতেন কি হল হেতেন বা ইন্ডিয়া পাকিস্তান দুটা ভাগে নহল হেতেন গম পালানে কাৰণ পাৱাৰ পলিটিক্যাল যেটো পাৱাৰ পলিটিক্সৰ কম্পিটিশন কাৰ মাজত চলিছিল মোহাম্মদ আলী জিন্না আৰু প্ৰাইম মিনিষ্টাৰ আমাৰ ফাৰ্ষ্ট প্ৰিমিয়াৰ পণ্ডিত নেহৰু এজন মানুহ যদি কলাপছে হৈ গল হেতেন টেনশন ফ্ৰী ডিভাইড এণ্ড ৰুল নহল হেতেন গৰি নহল যেটো আমি এনে এটা বস্তু এটা ডিফাইন কৰিছো যে এনেকুৱা হল হ'ব পাৰিলে হেতেন গৰি এই বস্তুটো চাবা নৱাজ শৰীফে কি কৰিলে হেই মুছলিম লীগ মই এই কাৰণে আনিলো কাৰণ মুছলিম লীগৰ জন্ম দিছিল তেওঁলোক মুছলিম লীগৰ পৰাই কি আহিছিল টু নেশন থিওৰি আহিছিল টু নেশন থিওৰি যেটো পাৰ্টিয়ে টু নেশন থিওৰি কৰিছিল আৰম্ভ কৰিছিল তাৰ পৰাই নৱাজ শৰীফে বিলংস কৰে নৱাজ শৰীফে শাসন চলাবলৈ ললে কিন্তু বৰ বিশেষ দিন নহয় খুব কম সময় তাৰ পিছত চাবা ইলেক্টিভ ডেমক্ৰেসি কেৱল মাত্ৰ 1999 লৈকে চলিছিল এতিয়া 1999 ত কি হৈছিল
ভাৰতবৰ্ষ আৰু পাকিস্তানৰ মাজত 1999 এনেকুৱা এটা ইয়েৰ যেটো অতি ভয়ানক 1999 যেতিয়া সিচুৱেশন চলি আছিল তেতিয়া আমি খুব সৰু আমি 5-6 বছৰ বয়সৰ 1999 সময়ছোৱাত আমি শুনো কৰবাত যুদ্ধ হৈ আছে মানুহ মৰিছে মন্দিৰ মছজিদ তোমাৰ নামঘৰ সবতে মানুহে প্ৰাৰ্থনা কৰে কি কৰিব কাৰণে ভাৰতীয় আৰ্মি সকলক শৰীৰে স্বাস্থ্য কৰি ৰাখিবৰ কাৰণে যুদ্ধত যাতে ভাৰতবৰ্ষৰ জয়ী হয় ভাৰতবৰ্ষৰ যাতে সৈন্যবাহিনীৰ মৃত্যু নহয় তাৰ কাৰণে প্ৰাৰ্থনা কৰিছিল প্ৰত্যেক ঘৰ মানুহে মন্দিৰত চাকি দিছিল মছজিদত নামাজ পঢ়িছিল বা নামঘৰত তোমাৰ হৰাই আগবঢ়াই সেৱা কৰিছিল কিয় এটো এটা ইমোশনাল পিৰিয়ড আছিল আমাৰ কাৰণে কাৰণ আমাৰ প্ৰত্যেকজন মানুহৰ পৰিয়ালৰ কোনোবা নহয় কোনোবা মানুহ কাশ্মীৰত আছিল ইণ্ডিয়ান আৰ্মিত কৰ্মৰত আছিল CISFত কৰ্মৰত আছিল বৰ্ডাৰ সিকিউৰিটি ফোৰ্সত কৰ্মৰত আছিল বা ITBP পুলিশ ফোৰ্সত কৰ্মৰত আছিল গম পালানে বা কোবৰা কমান্ডো এণ্ড আদাৰ ফোৰ্সেছত তেওঁলোক জড়িত আছিল আৰু তেওঁলোকক কত মুতায়ন কৰা হৈছিল সেই সময়ত কাৰ্গিল অৰ্থাৎ কাশ্মীৰত মুতায়ন কৰা হৈছিল গতে সেই সময়ছোৱা আমাৰ ভাৰতীয় জনসাধাৰণৰ কাৰণে এটা ইমোশনাল পিৰিয়ড আছিল প্ৰত্যেকজন মানুহে ভয় খাই আছিল হয়তো মোৰ ঘৰৰ সদস্যৰ মৃত্যু হ'ব পাৰে হয়তো লোকৰ ঘৰৰ সদস্যৰ মৃত্যু হ'ব পাৰে আলটিমেটলি ভাৰতবৰ্ষৰ মানুহৰ মৃত্যু হ'ব পাৰে ইণ্ডিয়ান আৰ্মিৰ মৃত্যু হ'ব পাৰে গতে আমাৰ কি আছে ইণ্ডিয়ান আৰ্মিৰ লগত ফিলিংস অফ ব্ৰাদাৰহুড আছে হয় নহয় আমি যেতিয়া ভাৰত মাতা কি জয় বুলি কওঁ আমাৰ শিৰ থিয় হৈ উঠে কিয় কাৰণ আমাৰ ভিতৰত নেশনালিজম আছে আমি ব্লাডত নেশনালিজম আছে গতিকে আমি এটো এনেকুৱা এটা সিচুৱেশন পাইছিলো গতিকে এই পৰিবেশটোত চাবা কি হৈছিল 1999 ত কাৰ্গিল ওৱাৰ হৈছিল কাৰ্গিল ওৱাৰ হৈছিল কাৰ্গিল ওৱাৰৰ সময়ছোৱাত কি হৈছিল ভাৰতবৰ্ষ মই অলৰেডি কলো নহয় তোমাৰ ইণ্ডিয়ান ইকনমিও যথেষ্ট পৰিমাণে বেয়া হৈ গৈছিল তললে আহি গৈছিল যদিও কাৰ্গিল ওৱাৰ 1999 ত হৈছিল এটো এটা আনঅফিচিয়েল ওৱাৰ আছিল শুনি আচৰিত পাবা ইমান ডাঙৰ যুদ্ধ কিন্তু অফিচিয়েল ওৱাৰ নহয় আনঅফিচিয়েল ওৱাৰ গতিকে এই ওৱাৰৰ সময়ছোৱাত কি হৈছিল তোমাৰ যেহেতু পাকিস্তান এই ওৱাৰটো এটা সিগনিফিকেন্ট মই ইয়াত কৈ লম যে এই ওৱাৰটো 50-50 বুলি কোৱা হয় না পাকিস্তান হাৰিছিল না ইন্ডিয়া হাৰিছিল না পাকিস্তান জিকিছিল না ইন্ডিয়া জিকিছিল এটা বেলেগ ধৰণৰ এটা কনসিকুৱেন্স এটোৰ বিষয়ত যদি আমি লেসন দিবলৈ যাও বহুত দীঘলীয়া হৈ যাব কিন্তু কিছুমান ক্ৰিটিক্সে ক'ব বিচাৰে দুইটা দলে হাৰিছিল কিছুমান ক্ৰিটিক্সে ক'ব বিচাৰে দুইটা ৰাষ্ট্ৰই জিকিছিল কিন্তু আমি ভাৰতীয় হিচাপে ক'ব বিচাৰো বা আমি ক'ব পাৰো যে আমাৰ সৈন্য কম মৰিছিল আমাৰ সৈন্য পাৱাৰফুল আছিল কাতকৈ পাকিস্তানৰ সৈন্যতকে অবিয়াসলি পাৱাৰফুল হ'ব আমাৰ পৰা ভাগ হৈ যোৱা এটা সন্তানৰ ঘৰত জন্ম লোৱা তেওঁলোক কিন্তু আমি তো মাতৃভূমিত জন্ম লোৱা আমাৰ মাতৃভূমিত গতে আমি অবিয়াসলি পাৱাৰফুল হমেই তেওঁলোকতকে তেওঁলোকৰ তাত যিমান জনসংখ্যা নাই আমাৰ ইয়াত যিমান ইণ্ডিয়ান আৰ্মি বা আৰ্ম ফোৰ্সত কাম কৰা ব্যক্তি আছে হয় না নহয় গতিকে বস্তুটো মনত ৰাখিবা আৰে ইয়াত চাবা যে দিস ফেজ অফ ইলেক্টিভ ডেমক্ৰেসি লাষ্টেড টিল 1999 কেতিয়ালৈকে ইলেক্টিভ ডেমক্ৰেসি 1999 ত যেতিয়া হাৰিলে সেই সময়ছোৱাত তে কি হৈছিল মানুহ আকো ভাবিবলৈ লৈছিল নাই ডেমক্ৰেসিৰ দ্বাৰা কাম নহব কি হ'ব লাগিব আকো মিলিটাৰীলে আহিব লাগিব তে মিলিটাৰীত আকো তেওঁলোকে কি কৰিছিল জেনেৰেল পাৰভেজ মুশাৰফ বে কি কৰিছিল নৱাজ শৰীফক সাইড কৰি দিছিল ইয়াৰ এটা বস্তু মনত ৰাখা যে নৱাজ শৰীফে কাক আৰ্মি চিফ ৰাখিছিল বাৰু জেনেৰেল পাৰভেজ মুশাৰফক গম পাইছা নাই মানে এনেকুৱা এটা বস্তু মুখ সৃষ্টি জুনে কৰিলে মই তেওকে খাবলৈ গৈ আছো উপকাৰীক অজগৰে খায় মনত আছে নে কথাখাৰ আমাৰ ইয়াত খুব ব্যৱহাৰ কৰা হয় আমিতো ইয়াত হেয়াই দেখি থকা নাই জানো এটা নৱাজ শৰীফে যদি বেলেগ এজনকো বনালে হেতেন তেও ৰুকি আহিলে হেতেন পাৱাৰ লোভ আহিলে হেতেন লোভ আহিলে কি কৰিলে হেতেন নৱাজ শৰীফক সাইড কৰিলে হেতেন নৱাজ শৰীফে খুব বিশ্বাস ৰাখি পাৰভেজ মুশাৰফক জেনেৰেল বনাইছিল যাতে পাৰভেজ মুশাৰফে কেতিয়াও কি নকৰে আৰ্মি ডিক্টেটৰশিপৰ ব্যৱস্থা নকৰিব বুলি কিন্তু পাৰভেজ মুশাৰফে কি কৰিলে যে নৱাজ শৰীফৰ নেতৃত্বত থকাৰ কাৰণে পাকিস্তান আৰ্মিৰ মৃত্যু হল গৰে কি কৰিব লাগে তেওক সাইড কৰা যাওক তেওক সাইড কৰি দিয়া হৈছিল আৰু তেও নিজকে প্ৰেসিডেন্ট বা লিডাৰ হিচাপে ডিক্লেয়াৰ কৰি দিছিল এনেকুৱা এটা সিচুৱেশন ক্ৰিয়েট হৈছিল